আজি আপোনালোকে গম পাইছে চাগে অলপ চলপ মানে 2001 পৰা 2026 25 বছৰীয়া এটা যাত্ৰা আৰু সেই প্ৰথমতে মই আপোনালোক ক'বলৈ ওলাইছোঁ যে মোৰ লগত কোন কোন আছে মই কওঁ আপোনাৰ আমাৰ ঘগ্ৰাপাৰ ব্লক কংগ্ৰেছৰ এগৰাকী ছেক্ৰেটাৰী তেখেত পঞ্চায়ত আগতে মণ্ডল প্ৰেচিডেণ্ট আছিল ৰাজনৈতিক কথা জানে মোৰ লগত ঘূৰি থকাৰ কাৰণে তেখেতৰ পঞ্চায়ত প্ৰেচিডেণ্টটো কাটি দিয়া হৈছিল কিবা কাৰণত আৰু তেখেতক ছেক্ৰেটাৰী ৰাখিছিলে লহিত কলিতা আছে বিজু কলিতা আছে মই এইখানে এখেতক বেলেগকৈ চিনাকি কৰি দিছোঁ এখেত মই আমি প্ৰথম ইয়াত যেতিয়া প্ৰথম কংগ্ৰেছৰ আৰম্ভণি হয় তেখেত আৰু মই আৰু দুজন ল'ৰাৰে আমি কংগ্ৰেছ আৰম্ভণি হৈছিল মই এইখিনি কথা ক'ম আপোনালোকক মোৰ কাষত আছে মানস প্ৰতিম তালুকদাৰ আমাৰ ছ'চিয়েল মিডিয়াৰ ষ্টেট কোঅৰ্ডিনেটৰ আছিল ষ্টেটৰ ঋতুমণি ৰাজবংশী ষ্টেট ছ'চিয়েল মিডিয়াৰ ছেক্ৰেটাৰী আমাৰ সনাতন তালুকদাৰ নলবাৰী সমষ্টিৰ ছ'চিয়েল মিডিয়াৰ সভাপতি আছিলে অধ্যক্ষ আছিল ইউথ নলবাৰী ইউথ যুৱ কংগ্ৰেছৰ পৰা আছে আমাৰ মাধৱ বেজবৰুৱা আমাৰ ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া লগতে আমাৰ আছে এইবাৰ পূব নলবাৰী ব্লক কংগ্ৰেছৰ ছেক্ৰেটাৰী তেখেত হাতীনমাটি গাঁও মণ্ডল কংগ্ৰেছৰ সভাপতি আছিল পৰেশ ৰাজবংশী তেখেতে এইবাৰ AP মেম্বাৰৰ নিৰ্বাচন খেলিছিল পৰেশ ৰাজবংশী টুইষ্টটো মই ক'ম আপোনালোকক মোৰ ভাতৃ প্ৰতিম আছে আমাৰ জিন্তু গোস্বামী মোৰ ছানুৰ ইছলাম আমাৰ হাতীনমাটি মণ্ডল কংগ্ৰেছৰ হাফিজুল ইছলাম ধনজিৎ হালৈ বিনয় দাস আমাৰ ডিষ্ট্ৰিক্ট সেৱা দলৰ হিতেশ ৰাজবংশী আমাৰ চেংনৈ বিয়ানে ধৰণী ডেকা ৱৰ্কিং প্ৰেচিডেণ্ট 10 নম্বৰ মণ্ডল আমাৰ কংগ্ৰেছ কমিটিৰ লগতে ব্লক সেৱা দলৰো অধ্যক্ষ পূব নলবাৰী ব্লকৰ ডিষ্ট্ৰিক্ট ভাইচ প্ৰেচিডেণ্ট আসাম প্ৰফেশ্যনেল কংগ্ৰেছৰ নলবাৰী ডিষ্ট্ৰিক্টৰ চেয়াৰমেন আছে প্ৰদীপ গোস্বামী ডাঙৰীয়া আছে 159 নম্বৰ বুথ প্ৰেচিডেণ্ট বাহাৰুল ইছলাম ডাঙৰীয়া আছে ডিষ্ট্ৰিক্ট মাইনৰিটিৰ জেনেৰেল ছেক্ৰেটাৰী এডমিশ্যন জ্যোতিষমান কলিতা আছে চিন্ময় কলিতা আমাৰ মণ্ডল প্ৰেচিডেণ্ট আছে আৰু লগতে আমাৰ আৰু অফনিয়ালৈ কৈছোঁ আৰু আমাৰ যথেষ্ট সংখ্যক নেতৃস্থানীয় ব্যক্তি আছে আমাৰ মাজত আমি খুব দুখমেনেৰে আজি আচলতে সাংবাদিকমেলটো সংবোধন কৰিছোঁ তাৰ আগতে মই আপোনালোকক প্ৰথম ক'লোঁ যে মই কৈছোঁৱেই আপোনালোকক যে 2001 পৰা 2026লৈকে 25 বছৰীয়া যাত্ৰা আৰু এই যিটো ভাৰতীয় জাতীয় কংগ্ৰেছ দল আমি যেতিয়া পঢ়িছিলোঁ সৰু অৱস্থাত যেতিয়া স্কুলত পঢ়া শুনা কৰিছিলোঁ যেতিয়া স্বাধীনতা আন্দোলনৰ কথা শুনিছিলোঁ তেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ কথা শুনিছিলোঁ পঢ়িছিলোঁ তেতিয়াৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতি আকৰ্ষণ আছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছক আমি হাৰি হিমজুৱে ভাল পাইছিলোঁ বোধহয় প্ৰতিগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছ দলক ভাল পাইছিল সেই সময়ত আমি যেতিয়া পঢ়া শুনা কৰিছিলোঁ আজিও এনেকৈ ভাল পায় এইখিনি সময়ত 2001 আগৰ কথাটো আপোনাক মই যিহেতু মোৰ গাঁও এখন সন্ধ্যা মই এইকাৰণে কৈছোঁ যে মই এইখন গাঁৱত জন্ম হৈছোঁ এইখন গাঁৱৰে মই আজি এইকাৰণে প্ৰেছ মিটটো দিছোঁ এইখন গাঁৱতে 2001 আগৰ যিটো পৰিৱেশ আছিল ইয়াৰ চাৰিওফালে গুপ্ত হত্যাৰ বিভীষিকা আছিল বেছিভাগ আপোনালোক সাংবাদিক বা ইয়াত উপস্থিত থকা বেছিভাগে জানে যে ইয়াৰ কাষতে এখন বিল আছিল ঘগা বিল তাতে ঘগা বিল খান্দিলে এতিয়াও লাওখোলা ওলাই বুলি মানুহে ভয় কৰে এই যিটো গুপ্ত হত্যাৰ বিভীষিকা আছিল হত্যা হিংসা এজিপিৰ দিনৰ দুৰ্নীতি অনিয়ম বা একেবাৰে অৰ্থনৈতিকভাৱে তছনছ কৰি দিয়া যে চৰকাৰক মানে তছনছ কৰি দিয়া যে অগপৰ সেই সময়ৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধাচৰণ কৰি আমি হঠাৎ এইখন গাঁৱত যিখন গাঁৱত সম্পূৰ্ণ প্ৰতি ঘৰ এজিপি আছে বিজু কলিতা ডাঙৰীয়া মই আৰু দুগৰাকী ব্যক্তি আমি প্ৰথম ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পতাকা হাতত তুলি লৈছিলোঁ এইখন গাঁৱৰ কথা কৈছোঁ এই গাঁৱত আৰু তেতিয়াৰ পৰা আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগত মানে একাত্ম হৈ কাম কৰি গৈছিলোঁ পৰৱৰ্তী সময়ত মই যিহেতু মই বিজ্ঞানৰ ছাত্ৰ আছিলোঁ পঢ়া শুনাত অলপ গুৰুত্ব দিব লাগিছিলে গতিকে মই কলেজৰ পঢ়া শুনাত গুৰুত্ব দিলোঁ নলবাৰী কলেজত জিএছ হ'লোঁ আৰু জিএছ হোৱাটো এটা কথা আছে যিখিনি সময় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া তেতিয়া কি বুলি কয় প্ৰধানমন্ত্ৰী আছিলে সেই সময়ত মই AJCPৰ লগত বিৰুদ্ধে নিৰ্বাচন কৰি নলবাৰী কলেজত মই সাধাৰণ সম্পাদক জয়ী হৈছিলোঁ
তাৰপিছত মই এইকাৰণে কৈছোঁ যে বিজু কলিতা ডাঙৰ বা লোহিত কলিতা ডাঙৰ ইয়াত থকা পৰেশ আলয় ডাঙৰ এখেতসকলেও 2001 আগৰ পৰা কংগ্ৰেছৰ লগত জড়িত। মই আজি তেখেতসকলৰ আগতো কৈছোঁ যে যেতিয়া 2001 পৰা 2016লৈকে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে, মই কোনো মন্ত্ৰী বিধায়কৰ ওচৰত এদিনো এটা ফুটা কৰিৰ কাৰণে হাত পাতিবলৈ মই যোৱা নাছিলোঁ। পঢ়া শুনা কৰিছিলোঁ, গণিত বিষয়ত মই মাষ্টাৰ ডিগ্ৰী কৰি মই কোচিঙৰ লগত জড়িত আছিলোঁ, কলেজ এখনত শিক্ষকতা কৰিছিলোঁ আৰু এনেকৈ মই চলি গৈছিলোঁ। যেতিয়া কংগ্ৰেছৰ বিপৰ্যয়ৰ কথা আহিলে, যেতিয়া 2014 চনত যেতিয়া কংগ্ৰেছ দলৰ বিপৰ্যয় হয়, তাৰ পিছৰে পৰা কংগ্ৰেছ দলত পুনৰ শক্তিশালী ৰূপত মানে বাকী কাম এৰি পেলাই মানে কৈছোঁ আকৌ কংগ্ৰেছ দলত মানে শক্তিশালী ৰূপত আমি লাগি গ'লোঁ আৰু লাগি যায় আপোনালোকে দেখিছে। তাৰপিছত বিভিন্ন ধৰণে মানে দলৰ বিভিন্ন পদবীত কাম কৰিছোঁ। 2019 চনৰ লোকসভা ইলেকশ্যনৰ পিছত যেতিয়া ছ'চিয়েল মিডিয়া একেবাৰে বিধ্বস্ত হৈ গৈছিলে, তেতিয়া সেই সময়ৰ সভাপতি প্ৰদেশ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই আমাক মাতি দি ছ'চিয়েল মিডিয়াত ষ্টেট কৰ্ডিনেটৰৰ দায়িত্ব দিছিল আৰু সেই দায়িত্বত মই কাম কৰিছিলোঁ আৰু নিষ্ঠা সহকাৰে কাম কৰিছিলোঁ। তাৰপিছত মই প্ৰদেশ কংগ্ৰেছৰ মিডিয়া পেনেলিষ্ট, তাৰপিছত মুখপাত্ৰ, তেনেকুৱা কামত মই মানে দায়িত্ব পাইছিলোঁ। 2001 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হয়, 2021 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হয়, সেই সময়ত যেতিয়া ডাঙৰ ডাঙৰ লিডাৰে মুখ লুকাই আছিলে, ছ'চিয়েল মিডিয়াত লিখিব ভয় কৰিছিলে, সেই সময়ত ছ'চিয়েল মিডিয়াৰ মই চেয়াৰমেনৰ দায়িত্ব লৈছিলোঁ আৰু নিৰ্ভীকভাৱে মই মানে যিখিনি দলীয় দায়িত্ব আছিলে আৰু চৰকাৰৰ বিৰুদ্ধে যিখিনি আমি দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যি লিখিব লাগিছিলে, ৰাজহাৰ ফোন কৰি মই লিখি গৈছিলোঁ আৰু দলত নিষ্ঠা সহকাৰে কাম কৰি গৈছিলোঁ। এতিয়া কথাটো হ'ল কি, চব ঠিকে থাকিলে 21 চনত মই টিকেট বিচাৰি গৈছিলোঁ। মই সেই সময়ত ৰিপুণ বৰা ডাঙৰীয়াৰ ওচৰত যেতিয়া গৈছিলোঁ, তেখেতসকলক আপোনালোকে লগ পালে সুধিব, মই তেখেতক সুধিছিলোঁ যে মই এইবাৰ টিকেট প্ৰাৰ্থিত্ব প্ৰত্যাখ্যান হ'ম। তেখেতে কৈছিল নহয়, এইবাৰ তুমি টিকেট বিচাৰিব নালাগে, তোমাৰ তাত প্ৰদ্যুৎ ভূঞা জেনেৰেল ছেক্ৰেটাৰী হয়, ছিনিয়ৰ এগৰাকী ব্যক্তি আছে, যিয়ে 2016ত ইলেকশ্যন খেলিছিলে, তো তেখেতক আমি টিকেট দিব লাগিব, তুমি এইবাৰ বহি যাওঁ, চৰকাৰ আহিলে তোমাৰ কাৰণে কিবা এটা কৰিম। মই সসন্মানে এৰি দিছিলোঁ, একো কাৰণে। 21ত যেতিয়া আমি হাৰিছোঁ, ইয়াত গোটেই প্ৰতিগৰাকী কৰ্মী আছে, আপোনালোকে সুধিব পাৰে, তেখেতসকলৰ লগত গৈ মই ড'ৰ টু ড'ৰ কংগ্ৰেছ কৰ্মীবিলাকৰ খবৰ লৈছিলোঁ, ড'ৰ টু ড'ৰ গৈ। তাৰপিছত 24ৰ নিৰ্বাচনত মই টিকেট বিচাৰিলোঁ, টিকট নাপালোঁ। টিকট পালে দিব্যায়ন ডাঙৰীয়া। দিব্যায়ন ডাঙৰীয়া মোৰ 10 বছৰ ছিনিয়ৰ আছিলে কংগ্ৰেছত, আৰু দিব্যায়ন ডাঙৰীয়া যেতিয়া টিকট পালে, সেই সময়ত দিব্যায়ন ডাঙৰীয়া আমাক সম্পূৰ্ণৰূপে সহযোগিতা কৰিছে, সকলোৱে জানে, সকলোৱে দেখিছে। আৰু এই সহযোগিতা কৰি কাম কৰি যোৱাৰ কাৰণে যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়া এখন নিৰ্বাচনী প্ৰচাৰ সভাত সেই সময়ৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ উপস্থিতিত গৌৰৱ গগৈ ডাঙৰীয়া আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়া, যিগৰাকী নিখিল ভাৰত কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক, তেখেতে মুক্তমনে কৈছিলে যে 26ত তুমি যিহেতু ইমান কাম কৰিছা, বা তুমি যিহেতু টিকেট নোপোৱাৰ পিছতো যদি নিষ্ঠা সহকাৰে কাম কৰিছা, 26ত তোমাৰ নাম এটা নামে যাব, কথা নাই। কাম কৰি গ'লোঁ। 24ত যেতিয়া ভাল দিন আহিলে, মানে গৌৰৱ গগৈ ডাঙৰীয়া জয় হ'ল, সকলো এটা ভাল বতৰ আহিলে, তেতিয়া বহুত বেলেগ বেলেগ ধৰক কেণ্ডিডেট আহি গ'ল, কোনো কথা নাই, আমাৰ তালৈকে একো কথা নাই। টিকেট 2026 চনৰ টিকেট নিৰ্ধাৰণ হ'ল, টিকেট ঘোষণা হ'ল, টিকেট পালে অশোক শৰ্মা ডাঙৰীয়াই। তাতো বৰ বিশেষ ক'বলগীয়া নাছিল। আছিল মোৰ এটা প্ৰশ্ন, কাৰণ মই যিহেতু এখন নলবাৰীৰ এগৰাকী যুৱক, নলবাৰীত মোৰ জন্ম, আৰু নলবাৰী যিহেতু শিক্ষাৰ নৱদ্বীপ বুলি জানো, আৰু মই জানো যে নলবাৰীত এনেকুৱা এগৰাকী প্ৰতিনিধি হোৱা দৰকাৰ, যিগৰাকী প্ৰতিনিধিয়ে নলবাৰীৰ যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰিব পাৰিব, নলবাৰীৰ শিক্ষিত সমাজক প্ৰতিনিধিত্ব কৰিব পাৰিব। কিয়নো আপুনি জানে, নলবাৰীৰ যদি চহৰখন এপাক মাৰে, যদি আপুনি প্ৰতিটো ৰাস্তাতে আপুনি একোগৰাকী শিক্ষাগুৰু বা শিক্ষাবিদৰ আপুনি ঘৰ দেখাব চাৰিওফালে। অসমৰ যিটো প্ৰান্ততে যায়, ভাৰতবৰ্ষৰ যিটো প্ৰান্ততে যায়, আপোনাৰ নলবাৰীৰ শিক্ষিত নলবাৰীয়ান আপুনি চাৰিওফালে জানে। সেইকাৰণে কয় শিক্ষাৰ নৱদ্বীপত আমি এগৰাকী শিক্ষিত প্ৰতিনিধি বিচাৰিছোঁ। আৰু গৌৰৱ গগৈ ডাঙৰীয়াই বাৰে বাৰে কৈছিলে, 24ৰ নিৰ্বাচনৰ আগৰ পৰা এটা কথা কৈছিলে যে কট্টৰ কংগ্ৰেছী লাগিব আমাক, কট্টৰ কংগ্ৰেছী, সকলোৰে মনত আছে কট্টৰ কংগ্ৰেছী, আৰু কট্টৰ কংগ্ৰেছীক টিকেট দিয়া হ'ব, তেখেতে স্পষ্টকৈ কৈছিল। আমি কট্টৰ কংগ্ৰেছী, আমি ভাবিছিলোঁ যে আমি কট্টৰ কংগ্ৰেছী, তাতে আকৌ বয়স হিচাপেতো বহুত বেছি হোৱা নাই, যিহেতু যুৱ নেতা হিচাপে পাইছিলোঁ। ঠিক আছে, আমি আশা কৰিছিলোঁ, টিকেট নাপালোঁ, তেতিয়ালৈকে ঠিক আছে। এতিয়া কথাটো হ'ল কি, টিকেট নোপোৱাৰ পিছত সকলোবোৰ সাক্ষী আছে, আমি প্ৰায়
50-60গৰাকী ব্যক্তিয়ে কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মী আমি ইয়াত বহি থাকিলো আমি প্ৰায় 72 ঘণ্টালৈকে আমি অপেক্ষা কৰিছিলো যে আমাক কোনোবাই ওপৰৰ পৰা পিচিচিৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হওক বা বিৰোধী দলৰ দলপতি হওক বা সাংসদ হওক বা দলৰ জ্যেষ্ঠ কোনোবা নেতাই আমাক মানে সান্তনা দিব যে নাপায় ঠিকে আছে দল নাপালেও কথা নাই সান্তনা দিব কিন্তু 90 ঘণ্টা উকলি গ'ল যেতিয়া ৰাতিপুৱা মই সাংবাদিকক ফোন কৰি ক'লো যে মই এখন সংবাদমেল সম্বোধন কৰিম তাৰ উমান এগৰাকী নেত্ৰীয়ে পালে মোৰ সন্মানীয় নেত্ৰী মীৰা বৰঠকৰ বাইদেৱে পালে তেখেতে মোক ফোন কৰিলে ফোন কৰি ক'লে যে আপুনি থাকক এনেকুৱা কথা বহুত প্ৰব্লেম আছে আপোনাৰ সময় আছে আপোনাৰ বয়স আছে থাকক মই গৌৰৱ গগৈ কৈ আছো আপোনাক ফোন কৰিম এটা মোৰ এনেকুৱা এটা অৱস্থা হ'ল যে মই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ এগৰাকী সদস্য মই প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মই প্ৰদেশ কংগ্ৰেছৰ এক্সিকিউটিভ মেম্বাৰ আৰু মেম্বাৰগৰাকী মই টিকেটৰ পৰা বঞ্চিত হৈছো আৰু বঞ্চিতৰ কাৰণে মোক সান্তনা দিবৰ কাৰণে মোৰ লগত কথা ক'বৰ কাৰণে সভাপতি ডাঙৰীয়াক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠকৰী ডাঙৰীয়ানী ক'ব তাৰপিছত তেখেতে ফোন কৰিব হয় কথাটো তাৰে পিছত তেখেতে মোক কণ্টিনিউৱাছলি তেখেতে 3বাৰ ফোন কৰিছে আৰু তেখেতৰ লগত থকা আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক উদিত বানু ডাঙৰীয়া এবাৰ ফোন কৰিছে মই ফোনটো ৰিচিভ কৰা নাই ইয়াত মই ফোনটো আপোনাক স্ক্ৰীনশ্বট দেখাব 90 ঘণ্টা লাগি গ'ল তেখেতসকলক মই এটা ফোন কৰাৰ কাৰণে নিৰ্বাচন টিকেট ঘোষণা হোৱাৰ আগত যেতিয়া সকলোৱে ফোন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰে যেতিয়া ঘৰত আছিলে মই উদিত বানু ডাঙৰীয়াক ফোন কৰি সুধিছিলো যে তেখেত ক'ত আছে তেখেত হৈছে ঘৰত আছে মই বোলো লগ পাব নেকি কৈছে মইতো গম নাপাম মই তেখেতক মেছেজ কৰিলো দাদা মই আজি আপোনাক লগ পাম নেকি নো ৰিপ্লাই নেক্সট দিনা মই আকৌ সেম কুৱেশ্যন ৰিপ্লাই কৰিলো দাদা আজি আপোনাক লগ পাম নেকি নো ৰিপ্লাই তাৰপিছত ফোন কৰিলো তাৰ আগতো বহুত ফোন কৰিছো নো ৰিপ্লাই মানে এনেকুৱা এটা কথা যে মই মেছেজ কৰিছো ফোন কৰিছো তেওঁৰ কোনো ধৰণৰ ৰিপ্লাই নাই তাৰমানে আমাৰ দৰে সাধাৰণ ঘৰৰ ব্যক্তিয়ে তেওঁক ফোন কৰিলে বা মেছেজ কৰিলে তেওঁ ৰিপ্লাই নকৰে কাৰণ এনেকুৱা এটা কথা ৰাতুল কলিতাই টিকেট নাপালে কি হ'ব সাধাৰণ ঘৰৰ ল'ৰা ছোৱালী টিকেট নাপালে কি হ'ব গতিকে তাক ফোন নকৰিলেও কথা নাই টেকেন ফৰ গ্ৰান্টেড মোক মীৰা বাইদেউ যিটো কথা কৈছে মই সেই কথাটোৱে মই তেখেতক সকলোকে সুধিম তেখেতসকলে কৈছে তোমাৰ বয়স আছে তুমি লাগা তুমি মানে একদম স্পষ্টবাদী তুমি লাগি থাকা সেই কথাষাৰি সেম কথাষাৰি তেখেতসকলে প্ৰদ্যুৎ বৰদলৈ ছাৰৰ পুত্ৰ প্ৰতীক বৰদলৈ কিয় ক'ব নোৱাৰিলে যে তোমাৰ বয়স আছে তুমি এইবাৰ নালাগে কিয়নো তাতে ৰাইজৰ দলৰ টিকেট বিচাৰিছিলে ৰাহুল চেত্ৰী নামৰ তেখেতৰ ইমান সামগ্ৰী ইমানখিনি বাধা প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীয়ে যেতিয়া মানে কি বিৰুদ্ধাচৰণ কৰাৰ পিছতো তানজিল হুছেইনক কিয় নকলে যে তোমাৰ মাত্ৰ 27 বছৰে হৈছে তুমি এইবাৰ ৰৈ যোৱাচোন তোমাৰ বয়স আছে তুমি টিকেট বিচাৰিব নালাগে প্ৰাঞ্জল ঘাটোৱাৰ যোৱাবাৰ মৰাণ সমষ্টিত তেওঁ পৰাজয় বৰণ কৰিছে